অন্যতম প্ৰসংগলৈ ন বিজেপি পুৰণি বিজেপি এই প্ৰসংগ আকৌ উকমুকাইছে মই ৰাজেন গোহাঁই এটা বক্তব্য আছিলে যদি পুৰণে পাৰোঁ ৰাজেন গোহাঁইৰ বক্তব্যটো অকণমান দেখুৱাই লওঁ তাৰপিছত মই আহিম আচলতে শাসকীয় পক্ষৰ অভ্যন্তৰটো অকণমান ক'ৰবাত বিদ্ৰোহৰ উকমুকনি হৈছে নেকি গৌৰৱ গগৈ ইয়াত কেনেকৈ জিকিলে গৌৰৱ গগৈ কেনেকৈ জিকিলে নহ'লে শিৱসাগৰ নিচিনা এটা সমষ্টিত যোৰহাটৰ নিচিনা সমষ্টিত য'ত সকলোতে আমাৰ বিজয় আছিলে মানে আমি এমপি ইলেকশ্যন সকলোতে জিকো এবাৰ বহুতত হাৰিছোঁ পৰাজয় হৈছোঁ কিন্তু ইয়াৰতো মূল কাৰণটো হৈছে যে পুৰণা দলীয় কাৰ্যকৰ্তাসকল অফেণ্ডেড আহিছোঁ জেগাই জেগাই পুৰণা দলীয় কৰ্মীখিনিক লগ কৰিছোঁ আৰু তেওঁলোকৰ ডেডিকেশ্যন দেখি তেওঁলোকৰ দলৰ প্ৰতি থকা যিটো ৰেচপেক্ট যিটো ত্যাগ মই সেইটো সঁচাকৈ আচৰিত হৈছোঁ আৰু তেওঁলোকে বিচাৰে যে আমাৰ দলটো শক্তিশালী হ'ব লাগে সেই আছিলে ৰাজেন গোহাঁইৰ বক্তব্য আচলতে শেহতীয়াভাৱে বিজেপিৰ অভ্যন্তৰত হোৱা উকমুকনিয়ে হয়তো বিৰোধী পক্ষক কিছু স্বস্তি দিব তালদৰে কি ক'ব বিচাৰিব এই কথা আপোনালোকক সুবিধা কৰিব নেকি এইধৰণে নাভাবোঁ মই প্ৰথমতে দেৱজিৎ গোস্বামীৰ যি বক্তব্য বা ব্যাখ্যা মই খুব ভাল পাইছোঁ তেওঁ গোটেই প্ৰেক্ষাপটটো ভালকৈ তুলি ধৰিব পাৰিছে এতিয়া যিকোনো মূল্যত বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব লাগিব আৰু হোৱাৰ কাৰণে স্বাভাৱিকতে ইগোৱা প্ৰশ্ন আছে নীতিগত প্ৰশ্নও আছে আৰু একোটা বৃহৎ দল কংগ্ৰেছ এটা বৃহৎ দল স্বাধীনতাৰ আন্দোলনৰ মাজেৰে গঢ়ি উঠা এটা দল এই দীৰ্ঘ সময়ৰ এটা দল যাৰ প্ৰায় 138 বছৰ বয়স হৈছে তাত বিভিন্ন সুঁতিৰ মানুহ আছে আৰু বিভিন্ন সুঁতিৰ মানুহ ঐক্যবদ্ধ কৰি ৰখাটো কংগ্ৰেছৰ এটা প্ৰব্লেম এই প্ৰব্লেমটো মই যিটো লক্ষ্য কৰিছোঁ এই প্ৰব্লেমটোত তেওঁলোকে মুখামুখি হৈছে অলপ অসুবিধা তেওঁলোকে পাইছে কিন্তু তৎসত্ত্বেও মই মূল লিডাৰশ্বিপৰ লগত যিবিলাক সিদিনাখনৰ মিটিঙৰ পিছতো আমাৰ এই বৈঠক হৈ যোৱাৰ পিছতো মই তেওঁলোকৰ লগত কথা পাতি আছোঁ আৰু মই বহুখিনি সদৰ্থক উত্তৰে পাইছোঁ আৰু আমি চেষ্টা কৰিছোঁ যাতে এইবিলাক আঁতৰ হয় আমাৰ মাজত ঐক্যটো গঢ়ি উঠে ঐক্য গঢ়ি নুঠিলে অসমৰ কাৰণে আজি বিজেপি যিধৰণে এছেম্বলিত কথা বতৰা কৈছে মুখ্যমন্ত্ৰী যিধৰণে এক্টিভ থাকিবলৈ চেষ্টা কৰিছে যিটো ধাৰাত গৈ আছে এইটো ৰাজ্যখনৰ বৰ গণতন্ত্ৰৰ কাৰণে বৰ শুভ লক্ষণ বুলি মই নাভাবোঁ আৰু তাৰ তেনেকুৱা এটা অৱস্থা হ'লে স্বৈৰতন্ত্ৰৰ বিকাশ ঘটে মই খালি এটা কথা আপোনাক সুধিব বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ গুৱাহাটী গুৱাহাটী নহয় উচ্চ ন্যায়ালয়ে এক প্ৰত্যাহ্বান জনাই দিলে প্ৰত্যাহ্বান জনাই দিলে আৰু তেওঁ কৈছে যে তেওঁ যদি সুপ্ৰিম হাইকোৰ্টেও কয় তেনেহ'লে তেওঁ যিসকলক বাদ দিয়া হ'ল তেওঁলোকক পুনৰ নিযুক্তি নিদিয়ে লাগিলে তেওঁৰ ওপৰত কণ্টেম্প কেছ কৰিব তেওঁ এটা প্ৰেক্ষাপটত কৈছে মই সেইটোত মই বিৰোধ নকৰোঁ এইকাৰণে নকৰোঁ কাৰণ কৰ্টে ততাতৈয়াকৈ যিটো ৰায় দিলে সেই ৰায়ত আমিও একমত হ'ব পৰা নাই আৰু তাতে দোষী এই বিষয়াসকল যিবিলাকে বক্ৰপথেৰে চাকৰি পাইছিল তেওঁলোকে এটা সকাহ পাবলৈ চেষ্টা কৰিছে এই সকাহটো মই পোৱা উচিত নহয় আৰু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী যদি ষ্ট্ৰং ষ্টেণ্ড লয় তেতিয়াহ'লে স্বাভাৱিকতে মই ছাপোৰ্ট কৰিম সেইটো আপুনি একমত কাৰণ আজি হাইকোৰ্টে ক'লেই চব কৰি দিব লাগিব এনে কথাটো নাই কিন্তু কথাটো হৈছে তাৰ এটা সুযোগ আছে আকৌ ডিভিজন বেঞ্চত যাব পাৰে দৰকাৰ হ'লে সুপ্ৰিম কোৰ্টত যাব পাৰে আৰু মুখ্যমন্ত্ৰী সেইটোৱে কৈছে সেইটো তেওঁ মই ভুল কোৱা বুলি ভবা নাই যদি সি তেওঁ খোৱাটোৰ ওপৰত যদি বেছি ষ্ট্ৰিক্ট থাকে তেতিয়াহ'লে এটা আমি সুফল পাম এছেম্বলিৰ ভিতৰত কৈছে আৰু ৰাইটৰ লগত ডিছএগ্ৰিমেণ্ট কৰাৰ অধিকাৰ আছে তো কণ্টেম্প্ট অফ কোৰ্ট নহয় এইটো ৰাইটৰ লগত ডিমট কৰিবই পাৰে কিন্তু কথাটো হৈছে এতিয়া আমাৰ প্ৰব্লেমটো আছে এতিয়া আমি বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাক চেষ্টা চলিছে আৰু মই দৃঢ় বিশ্বাস কৰোঁ যে সকলো অসুবিধা কাটি উঠি পেলাই আমি 21ত যেনেকৈ আমি সেইবাৰ মহাজোঁটৰ সদস্য নাছিলোঁ আমি মহাজোঁটৰ লগত আসন বুজাবুজিহে কৰিছিলোঁ আমি নাছিলোঁ সেইকাৰণে আমি আসন বুজাবুজি কৰিছিলোঁ শেষতটো মহাজোঁট ভাঙি দিলে কংগ্ৰেছে এতিয়া নতুন কৰি নিশ্চিতভাৱে এতিয়া ঐক্যমঞ্চৰ এই বিষয়টো আহিছে আমি এইটো ঐক্যমঞ্চটো ধৰি ৰখাৰ কাৰণে কথা বতৰা আমি চলাই আছোঁ আৰু পাতি পেলাই নিশ্চিত এটা সুবিধা পাব কিন্তু বিজেপিৰ মই ৰাজেন গোহাঁইৰ কথাৰ দ্বাৰা বিজেপিৰ কিবা ক্ষতি হ'ব বুলি মই নাভাবোঁ বৰঞ্চ ৰাজেন গোহাঁই মোৰ দৃষ্টিভংগীত বিজেপিৰ যিটো পুৰণি আৰু নতুনৰ সংঘাত বুলি কোৱা হয় সেই পুৰণিসকলক লগ ধৰি তেওঁ আকৌ বিজেপিৰ প্ৰতি দৃঢ়তাৰে ৰাখি থৈ দিছে এইটো বিজেপিৰ লাভেই হ'ব মই সেইটো কোনোবাই বিৰোধ বুলি ভাবি কাৰণ ৰাজেন গোহাঁই বহু পুৰণি ৰাজনীতিক আৰু আমাতকৈ ছিনিয়ৰ আছিলে বিশ্ববিদ্যালয়ত মই তেওঁক জানো আৰু তেওঁ এই যে ঘূৰিছে সকলো পুৰণিবিলাকক লগ ধৰিছে কিন্তু বক্তব্যটো কি পুৰণিসকলক লগ ধৰি পেলাই তেওঁলোকৰ আস্থা দেখি তেওঁ আপ্লুত হৈছে তেওঁলোকক আৰু বিজেপিত তেওঁ এক্টিভ কৰিব বিচাৰিছে
তেওঁতো এটা নতুন দল কৰাৰ কাৰণে নামানে বৰঞ্চ আজি চক্ৰ গগৈ আছে চক্ৰ গগৈ ৰাজেন গোহাঁইক ধন্যবাদ দিয়া ভাল যে এইটো ৰাজেন গোহাঁই আমাক বহুত পৰিমাণে আছে বিৰোধ এটা আছে তলত কিন্তু তেওঁ সেইটো প্ৰশমিত কৰিবলৈ চেষ্টা কৰিছে আৰু এইটো এটা ডাঙৰ পাৰ্টি ভাৰতীয় জনতা পাৰ্টি এটা বহুত ডাঙৰ পাৰ্টি আৰু এই পাৰ্টিটোত বিভিন্ন মানুহ যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টি পূৰ্বৰ তেওঁলোকৰ যিটো RSSৰ আদৰ্শগত অৱস্থান এটা কেডাৰ বেছ পাৰ্টি বুলি কৈছিল সেইটো কেডাৰ বেছ পাৰ্টি নহয় ইয়াত বিভিন্ন মানুহ কংগ্ৰেছৰ পৰা কংগ্ৰেছত নিন্দিত হোৱা কংগ্ৰেছত লুটপাট কৰা সেই মানুহবিলাক বিজেপিত আহিছে অগপৰ পৰা একেবাৰে বিধ্বস্ত হৈ যোৱা সেই মানুহবিলাক আহি পেলাই বিজেপিত সোমাইছে এতিয়াতো বিজেপিটো আমি পলিটিকেলি কেতিয়াবা কৈ দিওঁ ৱাশ্বিং মেচিন বুলিয়ে কৈ দিওঁ কিন্তু মানুহটো আহিছে বাস্তৱ কথাটো হৈছে কংগ্ৰেছ বিজেপিত মানুহ আহিছে আৰু এনেকুৱা এটা দলত কালি যেতিয়া সিহঁতে অক্টোবৰত টিকট ঘোষণা কৰিম বুলি কৈছে কৰকচোন যদি অক্টোবৰত টিকট সঁচি ঘোষণা কৰে ডিচিডেণ্টও ওলাব ডিচিডেণ্ট নিশ্চিতভাৱে ওলাব যেতিয়া দল বৃহৎ হৈ যায় আৰু শাসনত থাকে সেই দলবিলাকক ঐক্যবদ্ধ কৰি ৰাখা এইটো বৰ অলপ কঠিন কিন্তু বিজেপিৰ এটা সাফল্য আছে তেওঁলোকে সকলো ডিচিডেণ্টক তেনেকৈ হ'লেও মেনেজ কৰি পেলাই শেষত লগত ৰাখে সেইকাৰণে মই এইটো বৰ সমস্যা বুলি ভবা নাই আমি নীতিগতভাৱে বিজেপিক পৰাজিত কৰিবলৈ বিচাৰিছোঁ নীতিৰ প্ৰশ্নতে আজি ভাৰতবৰ্ষৰ সংবিধানক ৰক্ষা কৰা তাৰ প্ৰস্তাৱনাক ৰক্ষা কৰা কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ নেতা আজি সুব্ৰমণ্যম স্বামীয়ে সুপ্ৰিম কোৰ্টলৈকে গৈছে এই প্ৰস্তাৱনাৰ পৰা ধৰ্মনিৰপেক্ষ শব্দটো উঠাই দিব লাগে সমাজবাদী শব্দটো উঠাই দিব লাগে এই ধৰণৰ যিটো ট্ৰেণ্ড এই ট্ৰেণ্ডক আমি বাধা দিব লাগিব আৰু ইকনমিক কচ্ছনবিলাকত যিটো কথা গোস্বামীও কৈছে কেনেকুৱা এটা অৱস্থা আজি সৃষ্টি হৈছে আমাৰ ৰাজ্যখনতে আজি কৰ্মহীন যুৱকৰ কোন পৰ্যায়লৈকে গৈছে ভাবিব নোৱাৰা কিছুদিন আগতে মুখ্যমন্ত্ৰী কৈ আছিল 10 লাখ এতিয়া 12,000 চাকৰিত যেতিয়া 32 লাখে আবেদন কৰি দিছে আজি যিবিলাক তথ্য আহিছে পৰ্টেলত প্ৰায় 37 লক্ষ কৰ্মহীন যুৱক 7 লক্ষ কৰ্মহীন যুৱক এতিয়া অসমৰ ৰাজ্যৰ বাহিৰত কাম কৰিবলৈ যাব লগা হৈছে খুব কম পঞ্চায়ত এতিয়া মুখ্যমন্ত্ৰী কৈছে আমাৰ এই যে এডভান্টেজটোৰ পৰা তেওঁলোকক ফিৰাই আনিব পাৰিবলৈ হ'লেতো খুব ভাল কিন্তু মই আশা কৰা নাই কিন্তু পৰিস্থিতিটো ভয়ংকৰ আজি কৰ্মহীন যুৱকৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এনেকুৱা এটা অৱস্থাৰ মাজত আজি ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে আমি এটা নীতিগত অৱস্থানৰ পৰা যুঁজিব লাগিব ক'ৰবাত লাভ লোকচান হ'ব কংগ্ৰেছৰ লোকচান নিশ্চিতভাৱে হ'ব কংগ্ৰেছৰ লোকচান হ'ব তেওঁলোকে চেক্ৰিফাইচটো কৰিব লাগিব কাৰণ বৃহত্তম দল আমাৰ ডিছকাশ্যনত সেইবিলাক কথা বতৰাও আহিছে যে কোনোবা এটা দল নিজস্বভাৱে জিকিব নোৱাৰে বুলি এটা অন্তত আসনত তেওঁলোকে খেলাৰ অধিকাৰ নাই নেকি নিশ্চিতভাৱে দিব লাগিব কংগ্ৰেছে এইটো দিব লাগিব আৰু আমি সেইকাৰণে কৈছোঁ কংগ্ৰেছ বৃহত্তম দল হিচাপে কংগ্ৰেছে বেছি পৰিমাণৰ চেক্ৰিফাইচ কৰিব লাগিব কিন্তু এইটো কথা মই অখিলৰ কথাটো ভালকৈ নুবুজিলোঁ কংগ্ৰেছে বেছিভাগ সিটত খেলিব নিশ্চিতভাৱে খেলিব কংগ্ৰেছ এটা বৃহত্তম দল তেওঁলোকেই বেছিভাগ আসনত খেলিব কিন্তু আমিও যদি বিৰোধী পক্ষই সকলোৱে এটা বিৰাট সংখ্যক সিটৰ কথা কৈ পেলাই গোটেই ঐক্যৰ প্ৰচেষ্টাটোক ধ্বংস কৰি দিওঁ আপোনালোকৰ যিখন বৈঠক হৈছিল বৈঠকত অখিল গগৈয়ে এইটো বিচাৰিছে যে তেওঁলোকক 1% বা আমাৰ সিটৰ কোৱেশ্যনটো নাহিলেই সিটৰ কোৱেশ্যন আমি আলোচনা কৰিব পৰা হোৱাই নাই এইটো প্ৰাৰম্ভিক বৈঠক কংগ্ৰেছে যিহেতু ঐক্যমঞ্চৰ পৰা কংগ্ৰেছৰ প্ৰেচিডেণ্ট ভূপেন বৰাই পদত্যাগ কৰি গুচি গ'ল তাৰপিছত আমাৰ বৈঠক হোৱা নাই এতিয়া নাগৰিক সমাজে মাতিছে আমি তাতে একেলগে বহিব পাৰিছোঁ এইটো এটা এচিভমেণ্ট যে আমি একেলগে বহিব পাৰিছোঁ তাতে এতিয়াই সিটৰ কথা বতৰা অহা কথাটো অহা নাই এইটো বাহিৰে বিভিন্ন দলে কথাটো কৈ আছে অখিলেও কৈ আছে আমি অৱশ্যে কোৱা নাই এতিয়া সিট ভগাভাগি হৈ যাওক এনেকুৱা কথা কোৱা নাই আমি কৈছোঁ যে অসমৰ জেনুইন যিবিলাক সমস্যা আছে এই জেনুইন সমস্যাবিলাক চিহ্নিত কৰোঁ দ্বিতীয় বৈঠকত আমি সেই চেষ্টা কৰিম চিহ্নিত কৰি পেলাই আমি পাব্লিকৰ মাজলৈকে যাওঁ জনগণৰ মাজলৈকে যাওঁ জিলাৰ কেন্দ্ৰই যদি আমি গোটেইকেইটা ৰাজনৈতিক দলৰ নেতাবিলাক গৈ পেলাই ৰাইজক মুখামুখি হওঁ ৰাইজে তেতিয়া আশ্বস্ত হ'ব যে এওঁলোকে যুঁজিব খুজিছে এওঁলোকে ঐক্য ৰক্ষা কৰিব কিন্তু অকল সিট ভাগাভাগি আজি কৰি দিলে মানিব নেকি তলত গৈ পেলাই এইটো বুমেৰাং হ'ব সেইটোলৈকে আমি যাব খোজা নাই আমি যাব খুজিছোঁ ৰাইজে যাতে আশ্বস্ত হয় আমাৰ মাজত বুজাবুজিটো আমি পিপুলছ ইছ্যু লৈ পেলাই পিপুলৰ ওচৰলৈকে যাম জনগণৰ ওচৰলৈকে গৈ পেলাই এড্ৰেছ কৰিম আমি সকলো দলৰ নেতাই গৈ যদি তেনেধৰণে কৰোঁ তেতিয়াহ'লে হয়তো এটা বিৰোধী অৱস্থাটো শক্তিশালী হ'ব মই আকৌ এবাৰ কুশল শৰ্মা আপোনাৰ ওচৰত আহিছোঁ সমাধানৰীয়া ইতিমধ্যে বহুবিলাক কথা কোৱা হৈছে কংগ্ৰেছ নেতৃত্বৰ সন্দৰ্ভত
কিন্তু কংগ্ৰেছে মানে যিটো কথা কৈ আছে যে তেওঁলোকে সিংহভাগ পাব লাগিব, পাব নিশ্চয়, যিহেতু দলটো বৃহৎ, তেওঁলোকে পাবই লাগিব, তেওঁলোকে বৃহৎ হেৰি। কিন্তু তাৰ মাজতে আমি দেখিবলৈ পাৰোঁ যে আপোনালোকৰ দলৰ সভাপতি ভূপেন বৰাই একলা চলৰে বুলি কবিগুৰুৰ পংক্তিৰে তেওঁলোকে ফেচবুকত আপডেট দিছে। অৰ্থাৎ আপোনালোকে ভূপেন বৰাই যিটো একলা চলৰে কেউ যদি আমাৰ দাগ না শুনে আমিতো শুনিব ৰাজি আছো, আমিতো দাগ দিব তেওঁ আমি শুনিম, কিন্তু আমি নুশুনিলেহে যাব, অকলে নুশুনিলেতো অকলেই যাব লাগিব। মানে সেনেকুৱা ধৰণৰ নহয়, মানে অখিল গগৈৰ এই হেৰিৰ পিছত আপত্তি বা আপোনালোকক যি ধৰণে খুৰদাৰ সমালোচনা কৰিলে তাৰপিছত কংগ্ৰেছে ক'ৰবাত ভাবিছে নেকি যে আমি অকলে যাম, বাকী বিৰোধী নলওঁ বা অখিলৰ দলৰ সৈতে নাযাওঁ? নাই, অখিলৰ দলৰ সৈতে আমি যিমানখিনি জানো, কাৰণ আমাৰ দলৰ সভাপতিয়ে কৈছে যে হীৰেণ গোহাঁই ডাঙৰীয়া ঋষিতুল্য মানুহ, তেখেতৰ ওপৰত আমাৰ আস্থা আছে, তেখেতে যি ধৰণে মাৰ্গদৰ্শন দিব আমি সেইধৰণে এটা হেৰি কৰিবলৈ চেষ্টা কৰিম। সেইদিনা এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত, নহ'লে ভাল আছিল, কিন্তু অখিল গগৈ আৰু হেৰিৰ মাজত, প্ৰদ্যুৎ বৰদলৈৰ মাজত নহ'লে ভাল আছিলে। তাকে লৈ এতিয়া এটা বেলেগ ধৰণৰ কালাৰ দিব। ক'ৰবাত অখিল গগৈ আপোনালোকক অসুবিধা পেলাইছে নেকি? কাৰণ বাৰম্বাৰ অখিল গগৈ, মই সেইটো আজি তাৰিখত মই নকওঁ, সেইটো আপোনালোকে বুজি পাব, মই কংগ্ৰেছ দলৰ পৰা নকওঁ এই কথাটো। তেওঁ যিহেতু আগবাঢ়ি আহিছে, গতিকে নিগেটিভ এটিচিউড এটা আমি তেওঁৰ পৰা এতিয়া নলওঁ। কাৰণ যদি বাৰম্বাৰ সমালোচনা কৰি আছে আপোনালোকৰ, তেওঁ এগৰাকী বিধায়ক, তেওঁ মঞ্চখনৰ মিটিঙত তেওঁ আছে, তেওঁ আলোচনা কৰিব পাৰে, তেওঁৰ কথাবিলাক প্ৰচাৰ হৈছে, গতিকে ৰাইজৰ মাজত ৰিয়েকশ্যন এটা হৈছে, গতিকে আপোনালোকেও তাকে লৈ বিভিন্ন ধৰণৰ প্ৰচাৰটো চলাইছে। গতিকে মই ভাবোঁ যে সেনেকুৱা ধৰণৰ বিৰাট কিবা বিৰোধী ঐক্য ভংগ হোৱা এনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই, আৰু যিটো হ'ব ভালেই হ'ব, আমি আশাবাদী, কাৰণ অন্যথা গত্যন্তৰ নাই। ঠিক আছে, এইটো অসমৰ ৰাইজে বুজিছে, আমিও বুজিছোঁ। এইটো যদি দেখা যায় যে ইয়াত বেলেগ ধৰণৰ কথা আহে, তেতিয়া ৰাইজে নিজেই বুজিব যে কোনে ইয়াত বাধা দি আছে, সেই কথাবিলাক পিছৰ তেতিয়া পৰিস্ফুট হৈ যাব। ঠিক আছে, গগৈ ডাঙৰীয়া, আপোনাৰ মই মুজিবুৰ ৰহমান আপোনাৰ ওচৰলৈ যাম। আগতে গগৈ ডাঙৰীয়া এটা কথা প্ৰশ্ন সুধি লৈছোঁ যে এই যে আকৌ এবাৰ ন পুৰণিৰ প্ৰসংগ আকৌ আহিছে বিজেপিৰ, ইয়াৰ পূৰ্বেতো ৰাজেন গোহাঁয়ে বহুবিলাক কথা উত্থাপন কৰিছিল, পাছত কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপত তেওঁ কিছুদিন মাত মতা নাছিল। এতিয়া আকৌ পুৰণি বিজেপি নেতাসকলক লগ ধৰিছে, তেওঁলোকক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। এইবিলাক কথা কাণ্ডে ক'ৰবাত আপোনালোকৰ দলৰ নিৰ্বাচনী সম্ভাৱনাতো প্ৰভাৱ পেলাব পাৰে নেকি? আজিৰ মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীত ন পুৰণিৰ কোনো ধৰণৰ সংঘাত পোনপটীয়াকৈ মই একো দেখা নাই, আৰু মই এই সন্দৰ্ভত অৱগত নহয়। সন্মানীয় প্ৰাক্তন সাংসদ, একালৰ কেন্দ্ৰীয় মন্ত্ৰী, 4বাৰকৈ সাংসদ হৈছে যিগৰাকী ব্যক্তিক কেন্দ্ৰত মন্ত্ৰিত্বও তেখেতক দিয়া হৈছিলে বিজেপি দলৰ পৰাই, বিজেপি চৰকাৰৰ দিনত, আৰু তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰো সভাপতি আছিলে। আৰু মই সৌভাগ্যক্ৰমে 2000 চনত ভাৰতীয় জনতা পাৰ্টীত তেখেতে সভাপতি থাকোঁতে মই যোগদান কৰিছোঁ। গতিকে ৰাজেন দাৰ দলটোত যথেষ্ট অৱদান আছে, এইটো মই স্বীকাৰ কৰোঁ। কিন্তু সেইবুলি এইটো নহয় যে তেখেতক দলে একো দিয়া নাই। 4বাৰকৈ সাংসদৰ টিকেট দিছে, কেন্দ্ৰত তেখেতক মন্ত্ৰী বনাইছে, দলে তেখেতক ৰাজ্যিকৰ সভাপতি পাতিছে। ইমানখিনি দিয়াৰ পাছত, তাৰ পাছতো যদি তেখেতক দলৰ পৰা কিবা লাগে, তেখেতে বিনয়েৰে খুজিলেহে পাব। তেখেতে তাত ন পুৰণিৰ সংঘাত সৃষ্টি কৰি কিবা আদায় কৰিব পাম বুলি ভাবিলে মই ভাবোঁ অন্ততঃ বিজেপিত এইটো সম্ভৱ নহয়। বিজেপিত এনেধৰণৰ সৰু সুৰা কথা এইবিলাক কোনো কামত নাহে। বিজেপিত সদায় কামৰ পৰিচয় থাকে। যিটো দিনলৈকে ৰাজেন দাই আন্তৰিকতাৰে দলটোৰ লগত লাগি আছিলে যোৱা দিনবিলাকত, সেই দিনটোলৈকে তেখেতক সুন্দৰভাৱে দলে স্বীকৃতি প্ৰদান কৰিছে। আৰু এতিয়া যদি তেখেতে নিজেই দল বিৰোধী 2-4টা কথা কৈ পেলাই যদি ভাবে যে মই দলত কিবা মানে সহমৰ্মিতা আদায় কৰিব পাৰিম, ইট ইজ নট পচিবল, পাৰ্টিকুলাৰলি ইন বিজেপি লাইক পাৰ্টি। গতিকে মই ভাবোঁ যে ৰাজেন দাই নিশ্চয় নিজৰ ট্ৰেকত আছে। এই কথাটো কিমান সত্য? তেওঁ যে কৈ আছে যে নতুন বিজেপিসকলক যিমান গুৰুত্ব প্ৰদান কৰা হ'ল দলটোৰ ভিতৰত, সেই ধৰণে পুৰণি বিজেপি যিসকলে নিস্বাৰ্থভাৱে দেহে খাটি দলটোক আজি ক্ষমতালৈ আনিলে তেওঁলোকক সুবিধা প্ৰদান কৰা নাই বা তেওঁলোকে সেইমতে পদ দিয়া নাই তেওঁলোকক? নাই, তেনেকুৱা একো কথা নহয়। এইটো ৰাজেন দাৰ মনৰ এটা নিজে কোৱা কথা এটা হয়। 2-এজন কৰ্মী ক'ৰবাত, আমি গোটেইখিনি মানুহকতো আপুনি ৰাজনৈতিকভাৱে সংস্থাপন দিয়াটো সম্ভৱ নহয়। MLA আছে 126টা, তাৰ ভিতৰত আমি জিকিছোঁ 64টা। গতিকে
গোটেইখিনি মানুহক ৰাজনৈতিকভাৱে সংস্থাপন দিয়াটো সম্ভৱেই নহয় 64 জন মানুহেতো অকল বিজেপি কৰা নাই বা 126 জন গোটেইকেইজনে যদি আমাৰ জিকাই দিলো তেতিয়াওতো আমি ক'ব নোৱাৰো যে 126 জন মানুহে বিজেপি কৰি আছিলে গতিকে সকলো মানুহক ৰাজনৈতিকভাৱে সংস্থাপন কৰি স্বীকৃতি প্ৰদান কৰাটো সম্ভৱ নহয় কিন্তু দলৰ মাজত যাক যেনে ধৰণে যি আচৰণ দিব লাগে যি স্থান দিব লাগে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰদান কৰিছে আৰু অনাগত দিনবিলাকতো তেনেধৰণে চলি গৈ থাকিব আজি আপোনাৰ আমাৰ দলত যিখিনি নতুন পুৰণি ব্যক্তি আছিলে আজি আমাৰ সিদ্ধাৰ্থদাক আজি দেখোন আমাৰ দলত এগৰাকী জ্যেষ্ঠ বিধায়ক হিচাপে তেখেতক আসন দিয়া হৈছে আজি আমাৰ চক্ৰৱৰ্তী বিজয়া বাইদেউ আছিলে বিজয়া বাইদেউ আজি অকমান শাৰীৰিক অসুস্থতা হোৱাৰ কাৰণে আজি তেখেতৰ ছোৱালীক বিধায়িকা পতা হৈছে আজি ৰাজেন্দাও হয়তো চিন্তা কৰা হ'লে যোৱাবাৰ লোকসভা নিৰ্বাচনত তেখেতে খেলিমেলি নকৰা হ'লে এবাৰ হয়তো যোৱা 21 চনৰ বিধানসভা নিৰ্বাচনত ৰাজেন্দাৰ পুত্ৰ হয়তো এবাৰ বিধায়ক হৈ থাকিলেহেঁতেন নগাঁৱত গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আছে গতিকে তাৰ কাৰণে ধৈৰ্যৰ প্ৰয়োজন আছে দলটো যি কথা মই যি মনত আহিব যি মুখত আহিব তাকে যদি কৈ যাবলৈ হয় তে নপুৰণি সংঘাত এটা যদি নিজে সৃষ্টি কৰিব লগা হয় এতিয়াতো বেলেগ মানুহে কোৱা নাই কিবা অনুসৰণমূলক ব্যৱস্থা হ'ব নহয় তেখেতৰ অনুশাসন একো নাই তেখেত এজন জ্যেষ্ঠ মানুহ তেখেতক বুজাব লগা একো নাই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দলৰ সভাপতি ডাঙৰীয়াই যিমান পাৰিছে তেখেতলোকক বুজাইছে তেখেতক যথাযোগ্য সন্মান প্ৰদান কৰিছে সেইখিনিকেইটা তেখেতে আন্তৰিকতাৰে ল'ব নল'ব সেইখিনি তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে মই ভাবো যে অনাগত দিনত ৰাজেন্দাই নিজৰ দলটোৰ প্ৰতি থকা আন্তৰিকতাখিনিক আকৌ পুনৰ ঘূৰাই আনিব আৰু তেখেতে দলটোৰ প্ৰতি আন্তৰিকতাৰে কাম কৰি যাব ঠিক আছে আমি এই বিষয়ে বিচাৰিছোঁ মজিবুৰ ৰহমান আছে আমাৰ সৈতে AIDF-ৰ তেখেত সন্মানী বিধায়ক মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকক বাৰম্বাৰ প্ৰত্যাখ্যান কৰিছে এই যে কংগ্ৰেছৰ নেতৃত্বতে হওক বা আন নেতৃত্বত হওক যিটো বিৰোধী ঐক্যজোঁট হ'বলৈ গৈ আছে তাৰ পৰা আপোনালোকক বাৰম্বাৰ প্ৰত্যাখ্যান কৰা হৈছে কিন্তু আপোনালোকে বাৰম্বাৰ বিচাৰিছে বিৰোধী ঐক্যত সমিলমিল হোৱাৰ কাৰণে এতিয়া আপোনালোকে কি পদক্ষেপ ল'ব কাৰণ এইবাৰ শেহতীয়া পদক্ষেপতো আপোনালোকক আমন্ত্ৰণ দিয়া নহ'ল আৰু এই কথাটোত কংগ্ৰেছে আকুৰগুজ হৈ লাগি আছে যে AIDF-ক কোনোপধ্যেই এই বিৰোধী ঐক্যত চামিল হ'বলৈ দিয়া নহ'ব কি হ'ব আপোনালোকৰ স্থিতি কি কৰিব আপোনালোকে চাওক কথাটো হৈছে আমাৰ বিৰোধীৰ ঐক্য উত্থান হ'ব লাগে আমি বিৰোধী ঐক্যটো বিচাৰিছোঁ 2026 চনত নিৰ্বাচনত যাতে আমি বিজেপিক ক্ষমতাৰ পৰা ক্ষমতাচ্যুত কৰিব পাৰোঁ অসম আৰু অসমীয়া ৰাইজে বিচাৰিছে বিৰোধী একতা হোৱাটো বিচাৰিছে এই ক্ষেত্ৰত 15 জন বিধায়ক থকা এটা দলক মানে আমন্ত্ৰণ নজনোৱাটো মানে মই ভাবোঁ যে মানে এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আকৌ ৰিথিংক কৰিব লগা আছে এটা কথা প্ৰণয়দা মনত ৰাখিব মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হাতত ক্ষমতা এতিয়াও আছে তেখেতৰ জনমত এতিয়াও যথেষ্ট বহুত বৃদ্ধি আছে তেখেতৰ হাতত ক্ষমতা নোহোৱা নহয় তেখেতক ৰাইজে ভাল পায় এতিয়াও মৌলানা বদৰুদ্দিন আজমল চাহাব অকলে যদি ইলেকশ্যন খেলে কিন্তু এতিয়াও আপোনাৰ অসমৰ ৰাজনীতিত যোৱাবাৰ যিটো নিৰ্বাচন হৈ গ'ল আমি ধুবুৰী যিটো নিৰ্বাচনী ফলাফল দেখিলোঁ এক প্ৰকাৰ আজমল ডাঙৰীয়াক সেই অঞ্চলৰ ৰাইজে সম্পূৰ্ণ প্ৰত্যাখ্যান কৰাটো প্ৰতিপন্ন হৈ গ'ল আপুনি তাৰপিছত আপুনি কেনেকৈ ক'ব যে আজমল ডাঙৰীয়াৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে আমি আমাৰ দলে এতিয়াও ইলেকশ্যন খেলিলে মোটামুটি 20+ আমি সিট পোৱাৰ আকাংক্ষা আমাৰ পূৰ্ণ আছে গতিকে আমাক বাদ দি চৰকাৰ গঠন কৰিব 2026 চনত এই কথাটোত মানে আমি একমত হ'ব পৰা নাই সঁচাকৈ যদি কংগ্ৰেছে ডাঙৰ বৃহৎ এটা দল কংগ্ৰেছ এটা বিগ ব্ৰাদাৰ বুলি ক'ব লাগিব তেখেতসকলে যদি কংগ্ৰেছে যদি চৰকাৰ গঠন কৰিব খুজিছে সকলো সৰু সুৰা দলক লগত লৈ তেতিয়াহ'লে মই ভাবিম যে মানে এটা ভাল হ'ব আদাৰৱাইজ মই ভাবোঁ যদি বিৰোধীয়ে যদি UDF-ক যদি দূৰত ৰাখিব খোজে তেতিয়াহ'লে মই 2026 চনত অংকটো 2026 চৰকাৰ গঠন কৰাৰ চিন্তাটো মূৰত নৰখাই ভাল এইটো বিজেপিক কোৱা খবৰ দিয়া হ'ব বিজেপিক ৰাখিব লগা হ'লে UDF-ক লগত ল'ব লাগিব বিৰোধীয়ে তেতিয়াহে বিজেপিক আপুনি ৰখাব পাৰিব আদাৰৱাইজ নোৱাৰে ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈ মই আপোনাৰ প্ৰশ্নৰ উত্তৰ তালদাৰ ডাঙৰীয়াই দিব কিন্তু তাৰ কাৰণে মই অকণমান ভৱেন চৌধুৰী ডাঙৰীয়া আছে আপোনালোকে পূৰ্বতে এবাৰ কৈছিল যে আপোনালোকে অকলেই যাব নিৰ্বাচন খেলিব এনেকুৱা ধৰণৰ কথা কৈছিল কিন্তু আপুনি পুনৰ এতিয়া দলটোৰ দায়িত্ব ল'লে সভাপতিৰ দায়িত্ব আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি নিৰ্বাচনৰ কাৰণে কি চিন্তা কৰিছে বিৰোধী ঐক্যই যদি আপোনাৰ বিৰোধী ঐক্যত থাকিবলৈ যাব বিচাৰিব নে অকলশৰীয়াকৈ যাব নে কেনেকুৱা চিন্তা চৰ্চা চলি আছে আপোনালোকৰ চাওক যোৱাবাৰ যি বিৰোধী ঐক্য মঞ্চ গঠন হৈছিল তাত বহুত ভুল থাকি গৈছিলে সেইটো কথা সকলোৱে স্বীকাৰ কৰিছে এই ভুলৰ পৰা কিন্তু শিকিব লাগিব যদি বিৰোধী দলসমূহে এই ভুলসমূহৰ পৰা শিক্ষা লয় তেতিয়া ডেফিনেটলি বিৰোধী ঐক্য মঞ্চ ছাকচেছফুল হ'ব যদি সেই ভুলখিনিৰ পৰা যদি আকৌ পুনৰাবৃত্তি কৰে ডেফিনেটলি তাত ভুল হোৱাটো স্বাভাৱিক বুলি মই আগতেই কৈছিলোঁ বিভিন্ন দল বিভিন্ন মতামত সেইকাৰণে বিভিন্ন দল হৈছে গতিকে এই তাত মতানৈক্য হ'ব কিন্তু সেইটো সেই সিদ্ধান্ত কি হ'ব
সেইটো মেইন কথা সেই জ্ঞানটো যদি সঁচাকৈ যদি তাৰ ধনাত্মক হয় ডেফিনেটলি ৰিজাল্ট ভাল হ'ব এইখিনিতে মই আৰু এটা কথা প্ৰশ্ন হৈছে যে অৰাজনৈতিক ব্যক্তিয়ে ৰাজনৈতিক দলসমূহ কেনেকৈ পৰিচালনা কৰিব বা তেওঁলোকক কি গাইডলাইন দিব পাৰিব সেই কথাটো ঠিক কিন্তু সেইটো কথা নহয় তেওঁ এটা সামাজিক গাইডলাইন দিব তেওঁ যে অসমৰ ৰাইজে কি বিচাৰি আছে সেই বস্তুটো তেওঁলোকে গাইডেন্স দিব যে অসমৰ ৰাইজে এইটো বস্তু বিচাৰিছে সেইটো সিদ্ধান্ত ল'ব ৰাজনৈতিক দলসমূহে সেই বস্তুটো তেতিয়া তালৈ এৰিব লাগিব আৰু এটা কথা কৈছিলে যে তেওঁ যে ইয়াতে তেল পানী লগ লাগি গৈছে আমাৰ গগৈ ডাঙৰীয়া কৈছে তেল পানীয়ে লগ লাগি কেনেকৈ লগ লাগিব পাৰে তাত উদাহৰণ দিছিলে তেওঁ আঞ্চলিক দলসমূহে ৰাষ্ট্ৰীয় দলসমূহৰ লগত কেনেকৈ একেলগে কাম কৰিব তেওঁলোকে নিজেই কাম কৰিছে তেওঁলোকে যদি এটা আঞ্চলিক দলৰ যদি সহায় নহ'লেহেঁতেন তেওঁলোকে আজি গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰিলেহেঁতেন বেছিভাগ ভোটাৰ এতিয়াও এজিপিত বহুত ভোটাৰ আছে আপুনি ছাৰ্ভে কৰিলে গম পাব মই তেওঁলোকক ৰিকুৱেষ্ট কৰি ছাৰ্ভে কৰি চাওক এজিপিত এতিয়াও বহুত ভোটাৰ আছে গতিকে সেইখিনিক লৈ আপোনালোকে আজি ৰাজত্ব কৰি আছে গতিকে আপুনি কেনেধৰণে আছে তাতকৈ বেছি মই ক'ব নোখোজোঁ প্ৰয়োজন সপক্ষে হ'লে কম গতিকে সেই বস্তুটো আপোনালোকে মনত ৰখা উচিত গতিকে তেল পানী যদি আপোনালোকে লগ লগাব পাৰে ডেফিনেটলি বিৰোধী ঐক্য মঞ্চ লগ লগাব পাৰিব আৰু ইয়াত খালি অকণমান এৰা ধৰা মনোভাৱ লাগিব আৰু অসমৰ ৰাইজে যদি সঁচাকৈ বিচাৰিছে বিৰোধী কংগ্ৰেছক বিজেপিক আঁতৰাব লাগে তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছে কিছু ভুল কৰিছিলে সেই ভুলৰ কাৰণেই আজি বিজেপিয়ে শাসন কৰি আছে সেই ভুলটো তেওঁলোকে ৰিপিট কৰিব নালাগিব তেতিয়াহ'লে ডেফিনেটলি বিৰোধী ঐক্য মঞ্চ ছাকচেছফুল হ'ব মই দেৱজিৎ গোস্বামী আপুনি ন পুৰণি বিজেপিৰ প্ৰসংগত কিবা এটা ক'ব বিচাৰিছিল নহয় ন পুৰণি চব ৰাজেন গোহাঁই ডাঙৰীয়াৰ এইটো প্ৰসংগৰ পৰা আহে তেওঁ মানে চাওক তেওঁ গগৈ ডাঙৰীয়াই যেনেকৈ ক'লে বিজেপি MLA যে 91ত তেওঁ জইন কৰি পেলাই 99ত MLA হ'ল MP হ'ল 2004ত হ'ল 2014ত হ'ল 2000 তাৰ পাছতো আৰু এবাৰ হৈছে তেওঁ 4বাৰ MLA হ'ল এবাৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ল 2015ত তেওঁ আপোনাৰ এইমছৰ কাৰণে ৰহাত মানে আপোনাৰ মানে এইটো সামাজিক হেৰিৰ কাৰণে কৈছোঁ এটা ইছ্যু যে 2015ত তেওঁ এইমছৰ কাৰণে যুদ্ধ আৰম্ভ কৰিলে নগাঁৱত তাৰপিছত কিন্তু যেতিয়া অকণমান হেৰি মিণ্টু গগৈ বোলে মিণ্টু দেউৰী তেখেত ঢুকালে এজন আন্দোলনকাৰী তাৰপিছত তেখেতক আপোনাৰ চেণ্ট্ৰেল মন্ত্ৰী দিলে তেওঁ সেই আন্দোলন তাতে বন্ধ কৰি চেণ্ট্ৰেল মন্ত্ৰী লৈ গুচি গ'ল তেওঁ সুবিধাবাদী চৰিত্ৰটো তাতে উজাগৰ হৈছে এতিয়া দ্বিতীয়তে কথা তাৰপিছত আকৌ সদায়তো দি থাকিব নোৱাৰে ডেফিনেটলি সকলোকে একমডেট কৰিব লাগিব ৰাজনীতি দলত আপুনি জইন কৰিলে মানে আপুনি একদম আৰু সদায় আপুনি MLA MP হৈ থাকিব মন্ত্ৰী হৈ থাকিব এইটো কথা নহয় সেইটো মই স্বীকাৰ কৰোঁ কিন্তু হয় তেওঁ এজন ডাঙৰ ব্যক্তিত্ব বহুতবাৰ MP MLA হৈছে বহুত অভিজ্ঞ আছে বিজেপিয়ে তেওঁক কিবা এটা পোষ্টত একমডেট কৰি পাৰ্টি কামত জড়িত কৰিলে বিজেপিৰে লাভ হ'ব তাত বা মোৰ ক'বলগীয়া একো নাই ন পুৰণি আপুনি যিটো প্ৰশ্ন উঠিছে ন পুৰণি বুলি কথা ডেফিনেটলি সংঘাত এটা থাকিব মানে এনেকুৱা হৈছে এতিয়া ন পুৰণি বুলি নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিটো তেওঁ ব্ৰিগেড বুলি কয় ব্ৰিগেডটো আগষ্ট 2015ত জইন কৰিছে আজি এতিয়া 4-5 মাহ পিছতে প্ৰায় 10 বছৰ হ'ব এটা দশক হ'বগৈ সেইকাৰণে পুনৰ হৈ থকা নাই কিন্তু কথাটো হৈ গ'ল কি যিহেতু তেওঁলোকে উঠি ৰজা বহি ৰজা তেওঁলোকত অহা টিমটো এইটো চবেই জানে এইটো আৰু আপুনি মই কোৱা কথা নহয় তো সেইটো মানে অভাৰশ্বেডোড অল আদাৰ বিজেপি MLA MP মানে এইটো হৈ গৈছে মন্ত্ৰী কিয় আজি তাৰিখত আপুনি নাম লওক যিকোনো অনুষ্ঠানতে লওক যিকোনো কাৰ্যসূচীতে লওক হিমন্ত বিশ্ব শৰ্মাৰ লগত আগতে কংগ্ৰেছৰ যিটো ব্ৰিগেড চলি আছিল সেই ব্ৰিগেডটো এতিয়া আছে আৰু ইনফেক্ট এতিয়া এই যোৱা কিছুদিনৰ পৰা সেই ব্ৰিগেডটো আৰু বেছি শক্তিশালী ৰূপত আহিছে এতিয়া সেইটো লৈ পেলাই সেই সংঘাত এটা বৰ সদায় থাকে আৰু এইটো থাকিব দ্বিতীয় হৈ গ'ল কি এটা কথা বিজেপি খুব ডিচিপ্লিন দল যিটো কংগ্ৰেছে জানিব লাগে কংগ্ৰেছৰ চাওক 2011-12 চনত যেতিয়া বিসম্বাদ আৰম্ভ হ'ল তাৰ পৰা কংগ্ৰেছ এতিয়ালৈকে মানে সেইটোৰ পৰা মানে উঠি আহিবই পৰা নাই সেই বিসম্বাদটো কম বেছি পৰিমাণে সদায় চলি আছে যিটো সুবিধা লৈ আছে সেইকাৰণে বিজেপি খুব ডিচিপ্লিন দল তেওঁলোকে এনেকুৱা ধৰণৰ সৰু সুৰা সংঘাত কৰিব দাদাই যিটো ক'লে যে অক্টোবৰত যদি আমাৰ ইলেকশ্যন তেওঁলোকে কেণ্ডিডেট ডিক্লেয়াৰ কৰে ডেফিনেটলি ডিচিডেন্স আৰম্ভ হ'ব তেওঁলোকৰ মাজত এটা মতানৈক্য হ'ব বিৰোধী পাৰ্টীয়ে গৈ বেলেগ পাৰ্টীক চান্স এটা দিব কিন্তু মই ভাবিছোঁ যে বিজেপি ডিচিপ্লিন পাৰ্টি আৰু খুব তেওঁলোকে চিষ্টেমেটিক ৱেত পেলাই এইখিনি কামখিনি কৰিব কিন্তু তথাপিও এটা মানে আকৌ মই ক'ব বিচাৰিছোঁ যে যোনে বিৰোধী পাৰ্টিৰ আজি মানুহে ইয়াত শুনি আছে ৰাইজে শুনি আছে যে ৰাইজে কিন্তু এতিয়াও বিৰোধীকে ভোট দি আছে আপুনি চাওক ভোটৰ মত প্ৰত্যেকটো সমষ্টিৰে মোৰ ওচৰত এটা এনালাইচিছ আছে মই এতিয়াও কৈ আছোঁ যে 35ৰ পৰা আপোনাৰ 40%ৰ ভোটহে বিজেপিয়ে কিন্তু পায় বিজেপি এটা চাওক সমস্ত শক্তি উজাগৰ কৰাৰ পাছত এইটো কথা চাব লাগিব কংগ্ৰেছে কেম্পেইনে কৰিব নাযায় আপুনি চাওক মই গৌৰৱ গগৈ যেতিয়া যোৰহাটত কেম্পেইন হৈছিলে মই তাতে আছিলোঁ আপোনাৰ প্ৰিয়ংকা গান্ধী আহিছে এঘণ্টা বৰষুণ দিছে এঘণ্টা কেম্পেইন কৰি গুচি গ'ল কোনো ডাঙৰ বিশেষ যোৱা নাই তাত তথাপিও কিন্তু গৌৰৱ গগৈ তাত জিকিছে অকল তেওঁ মানে নিজৰ বক্তব্যখিনিৰ ওপৰত নিজৰ পাৰ্চনেলিটিৰ ওপৰত মানুহ ৰেডি হৈ আছে ভোট দিব কিন্তু কংগ্ৰেছ অকলে নাই সেইকাৰণে মই কৈ আছোঁ যে 35-40% ভোট পাই পেলাই বিজেপি আছে বিজেপি এইটো কথা জানে সেইকাৰণে বিজেপি যিবিলাক ইণ্টাৰনেল মিটিং তাত খুব পুংখানুপুংখভাৱে প্ৰত্যেকটো ভোট যাতে আমাৰ গুচি নাযায় তেওঁলোকে চিন্তা কৰে কিন্তু সেই কামটো এতিয়া কংগ্ৰেছে নকৰে আমি বিচাৰিছোঁ যে বিৰোধীটো শক্তিশালী হওক এইখিনি কথা থাকে তেওঁ আৰু
এটা মই অকণমান কৈ পেলাই লুৰিণজ্যোতি গগৈৰ কথাটো কৈছিলে আমাৰ চক্ৰধৰ দাই তেখেতে কৈছে যে লুৰিণজ্যোতি গগৈ নিজস্ব চিট নাই এইটো নাই আপুনি ছাপোৰ্ট কৰিব লাগে যে এজন অসমীয়া ল'ৰা আছো জাতীয়তাবাদী চেণ্টিমেণ্ট লৈ পেলাই আহিছে তেওঁ যদি সুবিধা মই লুৰিণজ্যোতিৰ লগত আজিলৈ কথাও পতা নাই দেই মই লগো পোৱা নাই ক'ৰবাত মিটিঙে বাদাঙে কেতিয়াবা অকণমান দেখো কোনো ধৰণৰ ব্যক্তি মই পাৰ্চনেলি চিনি নাপাওঁ তথাপিও মই ক'ব বিচাৰিছোঁ যে তেওঁ সুবিধাবাদী হোৱা হ'লে কিন্তু বিজেপিত একেদিনাই কিয় কি বিজেপি তেওঁ চবতকৈ ফেভৰেট আছিলে বিজেপি তেওঁ আনিবৰ কাৰণে বহুত চেষ্টাও কৰিছিলে পাৰ্চনেলিটি যিমানকেইজন এজিপি আছুৰ পৰা যিমানকেইজন ল'ৰা জইন কৰিলে তাতে কিন্তু পাৰ্চনেলিটি লুৰিণ গগৈৰে আছে বক্তব্য খুব সুন্দৰভাৱে ৰাখিব জ্ঞান পঢ়া শুনাৰ পৰা আৰম্ভ কৰি ইত্যাদি লুৰিণজ্যোতি গগৈৰে ভাল আছিলে আৰু তেওঁ সৰ্বানন্দ সোণোৱালৰ নিচিনা এটা বৃহৎ মানে এটা ফিগাৰক তেওঁ ইমান এই 4.5 লাখ টকা 4.5 লাখ ভোট পাই পেলাই তেওঁ আহিছে সেই সমষ্টিত সেইবিলাক আমি সজাগ ল'ব লাগিব যোৱাবাৰ তেওঁ বহুতখিনি ভোট পাইছে প্ৰথমবাৰ ইলেকশ্যন খেলিয়ে বহুত ভোট পাইছে চাওক বিজেপিৰ আজি এইটো যিটো তেওঁলোকৰ জোৰ তেওঁলোকৰ মোদী ডাঙৰীয়া প্ৰচাৰৰ পৰা আৰম্ভ কৰি পেলাই নাই তথাপিও দাদা সেইটো মানে ক'ব লাগিব বহুত কম সময় পালে তেওঁ দুটা সমষ্টিত খেলিবলগীয়া হ'ল বহুত কথা হ'ল তো আমি এইটো চাওঁ আমাৰ ল'ৰা অসমৰ ল'ৰা আগবাঢ়ি গৈছে ভৱিষ্যত এটা আছে আগতে 30 আৰু 30 বছৰ পলিটিক্সত থাকিব পাৰিব আমি সেইখিনিক ছাপোৰ্ট দিব লাগিব বিৰোধী হ'ল বুলি তেওঁক আমি তুচ্ছত আছিল্য কৰিম সেইটো কথা মই মানে ব্যক্তিগতভাৱে মই নাজানো আপোনাৰ হেৰি কথাটো হয় কিন্তু মই বিচাৰোঁ কি ভাল যিবিলাক মোৰ কথাটো হৈ গ'ল কি যোন পাৰ্টীৰে হওক যেনেকুৱা হওক যিবিলাক মানুহে যিবিলাকে ৰাইজৰ হকে কাম কৰিব বিচাৰিছে দেশৰ হকে কাম কৰিব বিচাৰিছে জাতিটোৰ হকে কাম কৰিব বিচাৰিছে সেই মানুহবিলাকক আপুনি বিৰোধী হ'লেও তেওঁক জিকিব পৰা যাতে সুবিধাখিনি কৰি এটা সময়ত আছিলে কিন্তু এটা সময়ত আমি দেখিছিলোঁ যে যদি বিৰোধী পাৰ্টিজনৰ কেণ্ডিডেট মানুহজন খুব ভাল হয় শক্তিশালী হয় আপোনাৰ ৰুলিং পাৰ্টিয়েও তেওঁ কেণ্ডিডেটজন উইক কেণ্ডিডেটজন দি পেলাই এটা আণ্ডাৰষ্টেণ্ডিং কৰে এই মানুহজন বিধানসভা বা লোকসভাত অহাটো দৰকাৰ ৰাইজৰ কাৰণে দৰকাৰ দেশখনৰ কাৰণে দৰকাৰ জাতিটোৰ কাৰণে দৰকাৰ ইউডিএফৰ কথা মই কৈ পেলাই শেষ কৰিব বিচাৰিছোঁ ইউডিএফৰ চাওক আজি এবাৰ যিটো আমাৰ লোকসভা ইলেকশ্যন হৈ গ'ল তাত খুব সুন্দৰভাৱে মানুহ হৈছে বদৰুদ্দিন আজমল 2005 চনৰ অক্টোবৰ মাহত যিটো দল গঠন কৰিছিলে তেখেতে নিজৰ ধনবল বাহুবল ইউজ কৰি পেলাই সকলো দি পেলাই সেই মানুহজনক আপোনাৰ 10 লাখৰ ভোটৰ ওপৰত নিজৰ সমষ্টিত হৰুৱাইছে তাৰমানে মেছেজটো খুব ক্লিয়াৰ ইউডিএফৰ যিখিনি এমএলএ আছে যিখিনি কাৰ্যকৰ্তা আছে যে ৰাইজে ৰিজেক্ট কৰিছে আৰু ৰাইজে এটা বস্তু বুজিছে যে ইউডিএফ এফালেও নহয় সেফালেও নহয় মানে কংগ্ৰেছৰ লগতো গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰা অৱস্থাত আছে আৰু বিজেপিৰ এগেইনষ্টতো আছে তেওঁ এমএলএ বিলাক য'ত দিছে এটা হেৰি নহয় ডেভেলপমেণ্টৰ এক্টিভিটিবিলাক নহয় মানুহবিলাকে কাম কৰিব ভালকৈ পায় 2-4জন ব্যক্তিৰ কথা নকওঁ দেই ইউডিএফৰ কিন্তু এটা কথা কেইজনমান কিন্তু এমএলএ খুব এক্টিভ খুব ভাল খুব কামত মানে একদম মানে ভাল মই এইটো প্ৰশংসা কৰোঁ সেইকেইজনক সেই 2-4জন এমএলএ বাদ দি পেলাই ইউডিএফৰ কোনো তেনেকুৱা নাই গণভিত্তি আছে যদিও তেওঁলোকে কৰ্মদক্ষতাটো নাই আৰু তেওঁলোকৰ যিটো ইলেকশ্যনৰ সময়ত যিটো এটা চৰিত্ৰ এটা দেখায় যে আমি ক্ৰছ ভোটিঙৰ ইত্যাদি ৰাইজে এইবিলাক গম পাইছে আজিকালি ইলেক্ট্ৰনিক মাধ্যমৰ যুগত সেইকাৰণে ইউডিএফৰ মই ভাবোঁ যে চাওক যোৱাবাৰ কিন্তু চবতকৈ ষ্ট্ৰাইক ৰেট ইউডিএফৰ আছিলে ইউডিএফৰ আপোনাৰ 20খনত প্ৰাৰ্থিত্ব দি পেলাই 16খনত জিকিছে 80% ষ্ট্ৰাইক ৰেট য'ত বিজেপি আছিলে 65% সেই ক্ষেত্ৰত আছিলে কিন্তু আজি তাৰিখত মই ভাবোঁ যে তেওঁলোকে এই গণভিত্তিটো এতিয়া নাই তেওঁলোকে ডিপেণ্ড কৰিব তেওঁলোকে কেনেকৈ কি ঠিক আছে মই তালদৰ নহয় যিটো কথা মজিবুৰ ৰহমানে ক'লে যে তেওঁলোকে বাৰম্বাৰ আহিব বিচাৰিছে আপোনালোকৰ এই যিটো ধাৰা ৰাখিছে বিজেপি বিৰোধী শক্তি একত্ৰিত কৰাত তাত AIDF-ক আপোনাৰ আঁতৰাই ৰাখিব নেকি তেওঁলোকক আঁকোৱালি ল'ব নলয় ইউডিএফ সম্পৰ্কত আমাৰ বিভিন্ন দলৰ বিভিন্ন ব্যাখ্যা আছে কংগ্ৰেছে মহাজোঁট কৰিছিল ইউডিএফৰ লগত তাৰপিছত কংগ্ৰেছে আকৌ ইউডিএফক সাম্প্ৰদায়িক বুলি ক'লে অখিল গগৈৰ পাৰ্টীয়ে দীৰ্ঘদিন ধৰি আৰম্ভণিৰ পৰাই সাম্প্ৰদায়িক বুলি কৈ আছে লুৰিণেও জাতীয় পৰিষদেও সাম্প্ৰদায়িক বুলি কৈ আছে আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী এতিয়াও ইউডিএফক সাম্প্ৰদায়িক বুলি কোৱা নাই আমি কথাটো কৈছোঁ যে ইউডিএফৰ মাজত মৌলবাদটো খুব সক্ৰিয় মৌলবাদী শক্তিয়ে তেওঁলোকক মানে নেতৃত্ব দিয়ে আৰু এই মৌলবাদটো তেওঁৰ মাজত সক্ৰিয় সেইকাৰণে আমাৰ এটা ৰিজাৰ্ভেশ্যন আছে ইউডিএফ সম্পৰ্কত কিন্তু কথাটো হৈছে এতিয়া আমি ঐক্যমঞ্চত আছোঁ বেছিভাগ দলে যেতিয়া ইউডিএফৰ লগত নোযোৱাৰ কাৰণে একেবাৰে বদ্ধপৰিকৰতে সাম্প্ৰদায়িক বুলি ব্ৰেণ্ড কৰিছে আৰু অসমৰ মানুহেও মুছলমান জনসাধাৰণেও যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকৰ বিৰুদ্ধে ভোট দি পেলাই আজি ইউডিএফৰ প্ৰতি যিটো সমালোচনা মানুহৰ আছে সেই সমালোচনাটো প্ৰতিপন্ন কৰিছে সেইকাৰণে এতিয়া তাৎক্ষণিকভাৱে ইউডিএফক ঐক্যমঞ্চত আমি আনিব লাগে বুলিও ক'ব নোৱাৰোঁ সেইকাৰণে এইটো আমি আনাৰ কথাটো ভবা AIDF-এ সোনকালে বিৰোধী ঐক্যত একজোট হ'ব বুলি আশা কৰিব নাই কংগ্ৰেছৰ যিটো বিৰোধিতা ৰাইজৰ দলৰ বিৰোধিতা জাতীয় পৰিষদৰ বিৰোধিতা আমাৰো ৰিজাৰ্ভেশ্যন আছে এনে ক্ষেত্ৰত ইউডিএফৰ যে একেবাৰে
সহজ এণ্ট্ৰি হ'ব মই এইটো ভবা নাই কিন্তু এইটো কথাও ঠিক যে UDF একেবাৰে শেষ হৈ গৈছে সেইটো সঁচা নহয় ঠিক আছে UDF এটা দল মৌলবাদৰ এটা আদৰ্শত যিটো দল আছে সেইটো দলৰ এটা কিছু হ'লেও গণভিত্তি আছে কিন্তু ভাঙি গৈছে ইৰোচন হৈ আছে ক্ৰমাগত ইৰোচন নিৰ্বাচনমুখী হৈ গৈছে বিজেপি এক প্ৰকাৰ বিজেপিয়ে এক প্ৰকাৰ নিৰ্বাচনমুখী হৈ গৈছে তেওঁলোকে ব্যাপক প্ৰস্তুতি মিটিঙৰ পাছত মিটিং হৈ আছে BL সন্তোষৰ নেতৃত্বত আপোনালোকৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হৈ গ'ল যোৱাকালি ইতিমধ্যে আমি শুনিব পাইছোঁ যে বিধায়কসকলক তিনিটাকৈ তেওঁলোকে প্ৰশ্ন কৰিছে সকলো বিধায়কক যে প্ৰশ্ন কি বিচাৰিছে যে আপোনালোকৰ পৰা 2021 কোনোবা বুথত যদি আপোনাৰ পৰাস্ত হৈছে তাৰ কাৰণ লাগে নহয় এনেকুৱা ধৰণৰ কথাবিলাক সমষ্টিত কি কাম কৰা উচিত কি অনুচিত তাৰো লিখিত উত্তৰ বিচাৰিছে সমষ্টিত দল আৰু বিধায়কে কি কথা কোৱা উচিত কি অনুচিত এইবিলাক কি ধৰণৰ সাজু হৈছে আপোনাৰ বিজেপি এতিয়া আপুনি জানে আৰু অসমৰ ৰাইজেও এতিয়া সকলোৱে বুজা হৈ গৈছে যে ভাৰতীয় জনতা পাৰ্টি হৈছে এটা সদা জাগ্ৰত দল আমি এট এনি মোমেণ্ট যিকোনো ধৰণৰ ইলেকশ্যন মুখামুখি হ'বৰ কাৰণে সাজু হৈ থাকোঁ আৰু সেইকাৰণে আমি যিমানেই নিৰ্বাচন খেলোঁ প্ৰায়খিনি নিৰ্বাচনত আমাৰে সদায় জয়ী হৈ আহিছে গতিকে এতিয়া আমাৰ যোৱা পৰহি দিনা যিখন মিটিং হৈ গ'ল সেই মিটিংখনত আমাৰ BL সন্তোষজী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংগঠনিক তেখেতে আহিছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমাৰ ৰাজ্যিকৰ সভাপতি ডাঙৰীয়া আছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু এনেধৰণে বিভিন্ন নেতা মন্ত্ৰীবৰ্গ আছিল বিধায়কসকল আছিলে আৰু এই কথাখিনি কোনো নতুন নহয় এইখিনি নিত্য নৈমিত্তিক কথা প্ৰতি 2 মাহ 3 মাহৰ মূৰে মূৰে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আহে আমাৰ তেখেতলোকে যিটো অভিভাৱকত্ব তেখেতলোকে আমাৰ অভিভাৱক কেন্দ্ৰীয় নেতাবিলাক গতিকে তেখেতলোকে আহি আমাক ইয়াত গোটেই কথাখিনি সোধে যে তোমালোকৰ কাম কেনেকুৱা হৈছে পাব্লিক ৰিলেশ্যনটো ঠিক হৈ আছে নে নাই কামবিলাক যিখিনি চৰকাৰে আঁচনি দিলে সেইবিলাক সম্পূৰ্ণ হ'বলৈ গৈছে নে নাই ইত্যাদি কথাবিলাকে সুধিছে গতিকে এইখিনি BL সন্তোষজীয়ে নতুন কথা আমাক একো সোধা নাই খালি পৰামৰ্শখিনি আগবঢ়াইছে কাৰণ সন্মুখত যিহেতুকে আমাৰ নিৰ্বাচন আছে বিধানসভা আছে তাৰ আগতে আমাৰ পঞ্চায়ত নিৰ্বাচন আছে গতিকে আমাক প্ৰিপেয়াৰ জাগ্ৰত এক্টিভেট কৰি ৰখাটো তেখেতলোকৰো দায়িত্ব গতিকে সেইখিনি কৰিছে আপোনালোকৰ তিনিটা প্ৰশ্ন দিছে প্ৰশ্ন উত্তৰ দিবলৈ আপোনাক সময় দিছে আৰু আমাক সেইখিনি অলৰেডি সেইদিনা সুধিছেও যে কিয় আমি যোৱাবাৰ তুমি কেইটাত জিকিলা তুমি জিকিলা তোমাৰ সমষ্টিত জিকিলা নে হাৰিলা মোকে সুধিলে ধৰক তো মই কৈছোঁ যে মই জিকিলোঁ যোৱাবাৰ তুমি বোলে কিমানত জিকিলা বোলে ইমান হাজাৰ ভোটত জিকিলোঁ কিন্তু কিমানটা বুথত তুমি হাৰিলা বোলে ইমানটা বুথত হাৰিলোঁ সেইকেইটাত হৰাৰ কাৰণটো কি তুমি সেইটো এনালাইচিছ কৰা আৰু ইন ফিউচাৰ আমি সেইটো জানিব খুজিম আৰু সেই সময়ত তুমি বিজেপিয়ে মানে ব্যাপকভাৱে বিজেপিৰ সদায় এটা সদা জাগ্ৰত দল সেইকাৰণে আমি কংগ্ৰেছ বা অন্যান্য দলক লৈ পেলাই আমি চিন্তিত নহয় কংগ্ৰেছে যিমানে হাত ভৰি মাৰিলেও বিৰোধী দলে যিমানে হাত ভৰি মাৰিলেও ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ স্থানত থাকিব কাৰণ আমি আমাৰ লক্ষ্যটো কংগ্ৰেছক হৰুৱাটো নহয় আমাৰ লক্ষ্য হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য উদ্দেশ্য আৰু আদৰ্শখিনিক মানুহৰ মাজত প্ৰতিষ্ঠা কৰা আৰু তাৰ যোগেদি মানুহৰ সহমৰ্মিতা সহযোগিতাটোখিনি আদায় কৰা ঠিক আছে কুশল শৰ্মা যিটো কথা ক'লে AIDFক বিৰোধী ঐক্যত সন্মিলিত কৰাৰ প্ৰসংগত ইতিমধ্যে আপোনালোকে এটা দৃঢ় স্থিতি লৈ আছে সেই স্থিতি আপোনাৰ অটল আছে আপোনালোকে কোনো পধ্যে AIDFক মানি নলয় ইতিমধ্যে মনোৰঞ্জন তালুকদাৰে ক'লে অকল এইটো কংগ্ৰেছেই নহয় ৰাইজৰ দল বা আমাৰ গগৈ জাতীয় পৰিষদ বা তেখেতসকলৰো ৰিজাৰ্ভেশ্যন থকাৰ কথাটো কৈছে গতিকে ইমিডিয়েটলিতো সেনেকুৱা কথা অহা নাই কাৰণ ইতিমধ্যে পলিচি ডিচিজন এটা হৈয়ে আছে আৰু এই কথাটোত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়েও মোহৰ লগাই থৈছে মানে আপোনালোকৰ সভাপতি ভূপেন বৰাইটো তেওঁ আগৰ পৰাই তেওঁ কৈ আছে যে AIDFক তেওঁৰ লগত নাৰাখে গতিকে এই কথাটো হৈ আছে আৰু এইটো এই 26ৰ ইলেকশ্যনত এইটো হোৱাৰ কোনো আমি ভাবোঁ যে সম্ভাৱনা নাই কিন্তু বিজেপিয়ে যিদৰে নিৰ্বাচনমুখী প্ৰস্তুতি চলাইছে ইতিমধ্যে ব্যাপকভাৱে তৎপৰ হৈ গৈছে কংগ্ৰেছ কিমান দূৰ সাজু হৈছে কাৰণ কংগ্ৰেছে এতিয়ালৈ নিশ্চিত হোৱা নাই অকলে খেলিব নে সন্মিলিতভাৱে খেলিব সেইবিলাক ঠিৰাঙে হোৱা নাই এতিয়ালৈ নাই চাওক মানে আপোনালোক আমাৰ হয়তো প্ৰচাৰটো কম হয় এখেতসকলৰ প্ৰচাৰটো বেছি হয় আমাৰ সভাপতিয়ে ইতিমধ্যে চোতালে পৰা আৰম্ভ কৰি গোটেই অসমত তেখেতে ব্যাপকভাৱে ঘূৰি আছে গৌৰৱ গগৈ ঘূৰি আছে দেৱব্ৰত শইকীয়াই ঘূৰি আছে আমাৰ যিসকল শীৰ্ষস্থানীয় নেতা এই সকলোৱে জনসংযোগটো ইতিমধ্যেই কৰিছে আৰু আমিও জিলা পৰ্যায়ৰ যিসকল নেতা আছোঁ মই নিজেও গুৱাহাটীৰ ক'ৰবাত মই ঘূৰা আৰম্ভ কৰিছোঁ গতিকে আমি দেখিছোঁ যে ৰাইজে আমাক কয় যে তোমালোকে কিয় অহা বন্ধ কৰিলা তোমালোকে আহা তোমালোকক লাগে শক্তিশালী বিৰোধী হ'ব লাগে গতিকে এনেকুৱা ধৰণৰ ৰাইজৰ মাজতো কিন্তু কংগ্ৰেছ লৈ আন্তৰিকতা এটা আছে এইটো নোহোৱা নহয় গতিকে মই ভাবোঁ যে যিটো তেখেতসকলে কৈ আছে যে তেওঁলোকে অহাবাৰ আকৌ হৰি হ'ব মই ভাবোঁ যে কংগ্ৰেছৰ কৰ্মীসকলে যদি সঁচাই অলপমান কষ্ট কৰে বিজেপিৰ কাৰণে বা আমাৰ ঐক্যটো যদি আমাৰ হয় তেতিয়াহ'লে বিজেপিৰ কাৰণে 26টো ইমান সহজ নহয় কিমান সাজু চমুকে একদম একেবাৰে চমুকে কিমান সাজু
প্ৰথমতে হৈছে যে নিৰ্বাচন জিকিবৰ কাৰণে জনসাধাৰণ আৰু দলৰ মাজত কৰ্মীৰ প্ৰয়োজন সেই কৰ্মীখিনি আমি সৃষ্টি কৰাৰ ব্যৱস্থা কৰি আছোঁ আৰু তাৰ মাজেৰে আমি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিম ঠিক আছে দেৱজিৎ গোস্বামী কি ধাৰণা কি হ'বলৈ গৈ আছে ২৬ ৰাজনীতি কোনফালে গৈ আছে মই প্ৰথমৰ পৰাই কৈ আছোঁ যে ৬০% ভোট এতিয়া বিৰোধীলৈ পৰিয়ে আছে এতিয়া বিৰোধী ঐক্যবদ্ধভাৱে খেলিলে সেই ৬০% যদি ৪২% পায় অট'মেটিক গভৰ্ণমেণ্ট ফৰ্ম কৰিব এতিয়া কিন্তু বিৰোধী একমত হ'ব পৰাকৈ নাই আজি ৪টা বছৰ কাজিয়াই কৰি আছে কোনো এইফালে ODF শুনাই চ' যিয়ে হওক বাৰু মোৰ কথাটো হৈ গ'ল কি আমি বিচাৰোঁ যোনেই হওক কংগ্ৰেছে গভৰ্ণমেণ্ট ফৰ্ম কৰক BJPয়ে কৰক ৰাইজৰ ভাল হ'ব লাগে এই প্ৰাইচ ৰাইজৰ পৰা মানুহক বচাব লাগে চাকৰি বাকৰি আনিব লাগে ইণ্ডাষ্ট্ৰীবিলাক যেনেকৈ এডভান্টেজ আছে সেইখিনি কৰিব লাগে আৰু এই যেটো কয় ন মানে মানে এটা সুস্থ কৰবাত এই এডভান্টেজ আসাম কৰাৰ পিছত যদি হসাকে বিনিয়োগ আহে তালে জুমৈৰ বিনন্দিনী হেয়া অনুষ্ঠান কৰি বিজেপি কৰবাত তেওঁলোকে অলপ সুবিধা আছে মই নাভাবো চাওক এইবিলাক এতিয়া আমি এইবিলাক বুজিয়া হৈছো এটো মই এডভান্টেজ আসামৰ বহুত গিটা টক শো কৰিছো মই একদম ডিটেইল পুংখানুপুংখভাৱে দিও মই নিজেও মানে এটো কাৰিকৰী শিক্ষা বিভাগৰ পৰা আহা মানে এইবিলাকৰ ফল আহিবৰ কাৰণে আপোনাৰ বহুত যুগ আছে বহুত বছৰ এই ৰিলায়েন্স আৰু আদানী এলোকক বিশ্বাস কৰি আৰু আপুনি আৰু ইয়াৰ এইবিলাক কৰি লাভ নাই এইবিলাকৰ মই এটো এডভান্টেজ সেইকাৰণে না দাদা এটো কথা নকওঁ হেতু এদিন বেলেগকে আমি কম কিন্তু মই হেতু আজিৰ বিষয় আমি বিষয় বস্তু নহয় সেইকাৰণে মই হেতু বিষয় নকওঁ কিন্তু কথাটো হৈ গ'ল কি এটাই যে বিৰোধীৰ কাৰণে খুব ধুনীয়া সুযোগ এটা আছে বিৰোধীয়ে ল'ব পাৰিলে ভাল কথা নব বিজেপি আকৌ আমি নিখনে লক্ষ্য ৰাখিম বিৰোধীৰ নিমিলা অংক এই কিলোমিটাৰ মিলেন নাই অনাগত দিনত কিমান কম সময়ৰ ভিতৰত মিলে হেতুৰ ওপৰত নিৰ্ভৰ কৰিব বহুখিনি কথা মইতো কৈছো তো অংক নিমিলে আৰু নিমিলাটো কংগ্ৰেছৰ কাৰণে নিৰ্ভৰ কৰিব অসমৰ ভৱিষ্যত ৰাজনীতি আজি এই আলোচনাৰ অংশ ল'লে মই তাৰ কাৰণে চকতৰ গগৈ ডাঙৰীয়া কুশল শৰ্মা মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া ডক্টৰ চৌধুৰী দেৱজিৎ গোস্বামী আৰু ৰহমান ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন